হে গাইস সো আজি আমি পথাৰলৈ আহিছো ৰিলছ বনাবলৈ ধান ৰুই পথাৰ পৰিৱেশটো দেখুৱাইছো আপোনালোকক ধান ৰোৱা সিজন এই মই এনেকৈ ভিডিও বনাম তুমি হ'ব দিয়া চাওক আমাৰ পথাৰৰ পিছফালে লোক যোৱা 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 এই ৰাস্তা নাই এফালে মানে ঐ চিধা চিধি আছে আছে যোৱা আগত যোৱা মাছকলা মাছ এৰিলি নে এৰিলি এই পুখুৰীটো মাছটো যেতিয়া ডাঙৰ হ'ব ধৰিব তেতিয়া আপোনালোকক দেখুৱাম ভিডিঅ' বনাই পাই গ'লে পথাৰ গাছ দেখুৱাইছো পথাৰ ধান ৰোৱা পৰিৱেশ কি কৈছ তই ধান ৰুব লাগে কি কৈছ দেখে অলপ চুচৰ চুচৰ সাঁতোৰ এফালে ঋতুপনে সাঁতুৰি আছে ধান ৰোৱাকে আৰু আমাৰ এইফালে তাই আকৌ নতুনকৈ আলি দি ধৰিছে তাৰ মাজে মাজে খোজকাঢ়ি পেলাই আকৌ তাক ৰিলছ বনাই দিব লাগে বোলে চাওকচোন আলিটো ভাঙি কি কৰিলে তাই মানে কি হ'ব আমি ৰিলছ বনাইছোঁ ঋতুপন চাওক মুখখনৰ অৱস্থা চাওক দেখিছে তোৰ ইয়াৰ অৱস্থা কেনেকৈ হ'ল দে এবাৰ সাঁতুৰি দে নহ'লে ভিডিঅ'ত ওলাই দে কোনালক দেখুৱাম দে আলি দিয়াকৈ দেখুৱা কি ৰিলছ বনালোঁ আমি দেখুৱাই আছোঁ আৰু ভুই ৰুই থকা এই ওচৰতে চাওক পুখুৰীটো ইমান ধুনীয়া এটা পৰিৱেশ কিমান ধুনীয়া লাগিছে ইয়াতে মাছ এৰি দিছে বোলে চ' ডাঙৰ হ'লে যেতিয়া মাছ ধৰিব মই দেখুৱাম ভিডিঅ' বনাম কি কি মাছ পায় চ' চাওক ইয়াতে ঘৰো বনাই আছে মাছৰ কাৰণে মানে ৰাতি দিনৰ ইয়াতে থাকে চ' কিমান কষ্ট কৰে মাছৰ কাৰণে আহিছে আৰু কিমান ভাল লগা এটা পৰিৱেশ পথাৰ অকণমান টাইম ধান ৰুইছে চাওকচোন কি অৱস্থা হ'ব আহিলোঁ বোলে পথাৰত ধান ৰুই চাওক ৰিলছ বনাই কি লেতেৰা পেতেৰা হৈ লাগিছে এনেই মানে ৰুব নাজানে লেটি পেটি হৈ গ'ল অলপতে এটা ফটো উঠাই দিছো